গুৱাহাটীৰ খনামুখত গ্ৰন্থ উন্মোচনী আৰু স্মৃতিচাৰণ সভা সদ্যপ্ৰয়াত বিশিষ্ট সাংবাদিক তথা সমাজকৰ্মী প্ৰয়াত ৰজত বৈশ্যৰ জীৱনভিত্তিক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই প্ৰয়াত ৰজত বৈশ্যৰ খনামুখৰ বাসগৃহত কামিনীকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এক স্মৃতিচাৰণ সভাত গিৰীন্দ্ৰ কাকতিৰ সম্পাদনাত প্ৰকাশিত ৰজতজ্যোতি নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই বিভিন্ন সামাজিক দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা এই সভাখনত গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে কয় ৰজত বৈশ্যৰ দৰে সমাজক ভালপোৱা আৰু সমাজৰ প্ৰতি দায়বদ্ধ থকা মানুহ থাকে বাবে সমাজখন শৃংখল হৈ থকাত সহায় কৰে লগতে তেওঁ কয় বা সমাজকৰ্মীয়ে তেওঁলোকৰ লগত সহযোগ কৰিছে আৰু জ্যেষ্ঠ বা বিভিন্ন জেগাত এই সভাতেই কামৰূপ জিলা সাংবাদিক সন্থাই ৰজত বৈশ্যৰ নামত এক বাৰ্ষিক বঁটা দিয়াৰ কথা ঘোষণা কৰে প্ৰয়াত ৰজত বৈশ্যৰ পত্নীয়ে প্ৰয়াত স্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণে সকলোকে আৱেগিক কৰি তোলে উল্লেখ্য যে এই অনুষ্ঠানত স্থানীয় লোকসকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকসকলো উপস্থিত থাকে আজি আমাৰ এই দক্ষিণ কামৰূপ অঞ্চলৰ বাটকটীয়া আমাৰ সাংবাদিক লগতে শিক্ষক আৰু সমাজকৰ্মী ৰজত চন্দ্ৰ বৈশ্যদেৱৰ এমহীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি তেখেতৰ এখন স্মৃতিচাৰণ সভা আৰু লগতে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা গৈছিলে ৰজত জ্যোতি আৰু সেই লেখনি তাতে বিভিন্নজনে দিছিলে অসমৰ বিখ্যাত বা প্ৰখ্যাত সাংবাদিক প্ৰকাশ মহন্তকে আদি কৰি মধুসূদন মেধি পৰেশ বৈশ্য আদি কৰি আৰু আমাৰ ইয়াৰে যিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে আটাইৰে মুৰব্বীবিলাকে সমবেত হৈ আজিৰ এই অনুষ্ঠানটোত তেখেতৰ এই গ্ৰন্থখিনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে আৰু আটাইয়ে এই উদযাপন কৰে অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।